নমস্কাৰ। আজি গুৰুজনাৰ পবিত্ৰ স্থানত আছোঁ বটৰবাত আৰু বটৰবা প্ৰকল্পৰ ভিতৰত আজি প্ৰৱেশ কৰিছোঁ। খুব এটা আধ্যাত্মিক পৰিৱেশ মনত জাগি উঠে ইয়াত সোমালেই। আৰু চাওক, গুৰু আসন, ঢোল তাল সকলো আছে আৰু মানুহৰ সমাগম বহুত দিনে দিনে বাঢ়িবলৈ লৈ আহিছে আৰু বহুত দূৰ দূৰণিৰ ঠাইৰ পৰা আহিছে ইয়াত লগ পোৱা বহু যি ভক্তবান ৰাইজ বহুত দূৰ দূৰণিৰ পৰা আহে আৰু দেওবাৰৰ দিনটোত বেছিকৈ ভিৰ হয়। আজিও ভিৰ বহুত দূৰ দূৰণিৰ পৰা আহিছে। চাই থাকক পৰিৱেশ। আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰত। আজি আপোনালোকক আৱিৰ্ভাৱ ক্ষেত্ৰৰ সমগ্ৰ পৰিৱেশ দেখাই আছোঁ, গোটেইখিনি চাই থাকিব। এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ দেখিবলৈ পাইছে। দৃষ্টিনন্দন আৰু অপৰূপ দৃশ্য, বিভিন্ন প্ৰতিমূৰ্তি ইয়াত সাজি উলিয়াইছে। বহুত দিন পূৰ্বে হৈ গৈছে আৰু কিছু কাম বাকী আছে। আৰু দেখিছে গুৰু আসনকে আদি কৰি খোল তাল আৰু বিভিন্ন আকাৰে বিভিন্ন প্ৰতিষ্ঠা লাভ কৰিছে আৰু বিভিন্ন ঠাইৰ পৰা অৰ্থাৎ উজনি হওক নামনিয়ে হওক বিভিন্ন ঠাইৰ পৰা ভক্তবান ৰাইজৰ সোঁত বৈ গৈছে ইয়ালৈ। আৰু এয়া গুৰু আসনৰ অপৰূপ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াত আহিলে বিভিন্ন দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰীসকলো আহে গৱেষণাৰ উদ্দেশ্যে। সকলো ইয়াতে প্ৰতিষ্ঠা লাভ কৰিছে।